শুনক মই এইটো কথা আজি কৈছোঁ শুনক চৰকাৰে এনেকুৱা ধৰণৰ অন্তঃকণ্ডল আছে বুলি সাব্যস্ত কৰিবৰ কাৰণে চৰকাৰে ব্যৱস্থা লৈছে আপোনালোকে জানেনে যে মোৰ যেতিয়া মই মনোনয়ন পত্ৰ দাখিল কৰিবলৈ গৈছিলোঁ মোৰ লগত প্ৰাৰ্থী হিচাপে মই মোকে লৈ পেলাই 4জন ব্যক্তিক অতিৰিক্ত ব্যক্তিক মই লৈ যাব পাৰোঁ এই 4জন ব্যক্তিৰ ভিতৰত মই আমাৰ এজন নেতা নগাঁৱৰ ৰকিবুল হুছেইনৰ নাম দিছিলোঁ তাত পুলিচ বিষয়াই সবকে যাবলৈ দিছে ৰকিবুল হুছেইনক যাবলৈ দিয়া নাই তে মই যেতিয়া সুধিলোঁ যে মই প্ৰাৰ্থী মোৰ লগত কোন যাব সেয়া মইহে নিৰ্ধাৰণ কৰিম কৈছে নহয় ওপৰৰ পৰা নিৰ্দেশ হৈছে সেই পুলিচজন এতিয়া মোৰ বেয়াই লাগিছে এই পুলিচ অফিচাৰজনৰ বিৰুদ্ধে মই তেওঁ সেই ওপৰৰ পৰা দিছপুৰৰ পৰা হিমন্ত বিশ্ব শৰ্মাই ফোন কৰিছে নে পাৰ্থসাৰথী মহন্তই ফোন কৰিছে নে কোনে ফোন কৰিছে মই নাজানো নে এছপিয়ে তেওঁক নিৰ্দেশ দিছে মই নাজানো কিন্তু সেই পুলিচ অফিচাৰজনে কৈছে যে ওপৰৰ পৰা নিৰ্দেশ আহিছে ৰকিবুল হুছেইনক আপোনাৰ লগত যাব দিব নোৱাৰে তাৰমানে কি এইটো ষড়যন্ত্ৰ হয়নে নহয় এনেকুৱা ধৰণৰ ষড়যন্ত্ৰ কৰি এনেকুৱা দেখুৱাব খুজিছে যে মোৰ লগত ৰকিবুল হুছেইনৰ মনোমালিন্য আছে এয়া চৰকাৰৰ অপপ্ৰচাৰ আৰু চৰকাৰে এনেকুৱা ধৰণৰ কাম কাজ কৰি পেলাই তেওঁলোকৰ ডাৰ্টি ট্ৰিক্স ডিপাৰ্টমেণ্টে এনেকুৱা ধৰণৰ কাম কৰি পেলাই এনেকুৱা ধৰণৰ কৰিব খুজিছে ই যে অদ্ভুত কিছুমান কথা কয় তেওঁ পাহৰি যোৱা অনুচিত তেওঁতো নিৰ্বাচন নামিছে আমিনুল ইছলামৰ ঘৰলৈ মই যোৱা নাই মই গৈ গৈছোঁ মুফতি আমিৰে চাৰিয়াত যিজন উত্তৰ পূৰ্বাঞ্চলৰ তেওঁৰ প্ৰয়াত দেউতাৰ জানাজাতো মই গৈছিলোঁ আৰু আমিনুল ইছলাম সেইটো ঘৰ নাথাকে কিন্তু প্ৰয়াত এজন বৰ সৰ্বজন শ্ৰদ্ধেয় এজন ব্যক্তি সেইজন ব্যক্তিৰ সমাধিত মই প্ৰাৰ্থনা কৰিবলৈ গৈছিলোঁ সেইফালে যাওঁতে গতিকে সুৰেশ বৰাৰ দৰে ব্যক্তিয়ে এনেকুৱা ধৰণৰ প্ৰাৰ্থনা এনেকুৱা ধৰণৰ গভীৰ শ্ৰদ্ধাঞ্জলি কাক কেনেকৈ আগবঢ়াব লাগে সেইবিলাক কথা বোধগম্য হোৱাৰ তেওঁতো ক্ষমতা নাই আৰু তেওঁ সদায় ৰাজনৈতিক দৃষ্টিৰে চায় মই আমিনুল ইছলামৰ লগত কেতিয়াও কোনো বুজা পৰা হোৱাৰ প্ৰশ্ন উঠে বুজা পৰা যদি আমিনুল ইছলামৰ হৈছে তেতিয়াহ'লে বিজেপিৰ লগত হৈছে কাৰণ সেইদিনাখন মুখ্যমন্ত্ৰী যোৱাৰ দিনাখনেই সকলোৱে জানে আপোনালোকৰ মিডিয়াত উলিয়াইছে যে আমিনুল ইছলামে মনে মনে গৈ পেলাই পুলিচে আমাকহে বাধা দিয়ে তাত সোমাবলৈ তেওঁকতো নিদিয়ে পুলিচে কিয় তেওঁক বাধা নিদিয়ে তেওঁ মনে মনে সোমাই পেলাই কি কৰিছিলে মুখ্যমন্ত্ৰী অহাৰ সময়ত সেই উত্তৰ তেওঁ দিয়ক চাওক সেইটোৱেইটো বিড়ম্বনা আজি সাধাৰণ মানুহৰ ৰাজনীতিৰ লগত জড়িত ব্যক্তিৰ ওপৰত কিয় আস্থা নাই এই মুখ্যমন্ত্ৰীগৰাকীয়ে অসংলগ্ন বেবেৰী বাং অনুবৰ্তে কথাৰ ফুলজাৰি মাৰি থাকে সিদিনাখন আজি এমাহৰ আগলৈকে তেওঁ বাৰে বাৰে কৈ আছে মিয়াৰ ভোট তেওঁক নালাগে অথচ সেইদিনাখন নগাঁৱলৈ আহি তেওঁ একেবাৰে ভক্তিত গদগদ হঠাৎ পেট্ৰিয়ট যেন তেওঁ হৈছে আৰু এই যিজন বিজেপি আপোনালোকে নিজেই খবৰ কৰক তেওঁতো আৰু আহৰি নাই আজি 2 মাহ ধৰি পেলাই তেওঁ সেই তাতে সোমাই আছে তেওঁলোকে দেহৰ বৰণ সলোৱাৰ কাৰণেই এনেধৰণে বাৰে বাৰে এনেকুৱা ধৰণৰ কাম কাজ কৰাৰ দৰে পাভলুটি মৰাৰ কাৰণে কান্দুলি মাছৰ দৰে তেওঁলোক পিছল আৰু সেইকাৰণে এইবিলাক কথা কৰি পেলাই চক্ৰান্ত কৰি পেলাই তেওঁলোকে অসমৰ যিখন সমাজ জীৱন সেই সমাজ জীৱন তেওঁলোকে বিষময় কৰি পেলাইছে আৰু